ফাইনালি আহি গ'ল অৰুণোদয় 3.0 নতুন যিটো তালিকা আছে সেই তালিকাখন আপোনালোকৰ নাম যদি এতিয়ালৈকেও মানে লিষ্টত নাই তেনেহ'লে আপোনালোকে কিন্তু কি কৰিব লাগিব মই পাছত কৈ আছোঁ। তো আপোনালোকে প্ৰথমতে চাব লাগিব আপোনালোকৰ নতুন যিটো তালিকা আছে সেই তালিকাখনত আপোনালোকৰ নাম আছে নে নাই। যদি আপোনালোকৰ নাম আছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰেই আপোনালোকে অৰুণোদয় 3.0 যিটো নতুন ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে লাভ কৰিব। আৰু যিসকল মানুহৰ নাম নাই মই আপোনালোকক কৈ আছোঁ যে যিসকল মানুহৰ নাম নাই সেইসকল মানুহে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে নতুন ফৰ্মটো লাভ কৰিব। তো যিসকলৰ নাম আছে সেইসকল মানুহৰ কিন্তু ভাল খবৰ। তো আপোনালোকে নতুন ফৰ্ম কেনেকৈ ফিল আপ কৰে অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে ভিডিঅ'টো মই ডিছক্ৰিপশ্যনত দি ৰাখিম। তাৰে পৰা আপোনালোকে ডাইৰেক্টলি চাব পাৰিব কেনেকৈ ফৰ্ম ফিল আপ কৰে। তো আপোনালোকে নিজে ফিল আপ কৰিব পাৰিব, বেছি ইমান টান নহয়, একেবাৰে সহজ। আপোনালোকে মই ভিডিঅ'ত দিয়া ইনফৰমেশ্যন যেনেকৈ কৰা আছে সেনেকৈ আপোনালোকে যদি কৰে 100% আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব। তো এয়াই আছিল আপোনালোকক ডাঙৰ এটা আপডেট দিবলগীয়া। আৰু যিসকল মানুহৰ এই নতুন তালিকাখনত নাম নাই সেইসকল মানুহে কি কৰিব লাগিব। তো আপোনালোকে প্ৰথমতে আপোনালোকে যাব লাগিব যিটো আপোনালোকৰ ব্লক আছে সেই ব্লকত যাই কিনে আপোনালোকে এটা এপ্লিকেশ্যন লিখি কিনে আপোনালোকৰ তাতে ভিডিঅ' বা যিসমূহ ডাঙৰ অফিচাৰ বহে তাতে আপোনালোকে এই ফৰ্মটো মানে এপ্লিকেশ্যনটো আপোনালোকে তাতে জমা দিব যে মই কিহৰ কাৰণে এই অৰুণোদয় আঁচনিখনৰ নাম অহা নাই, বা পুৰণাসকলে কিন্তু নতুন কৰি আবেদন কৰা নাই সেইসকলৰ কিন্তু নামবোৰ কৰ্তন কৰা হৈছে, সেইসকলৰ এপ্লিকেশ্যন দিব পাৰিব। এপ্লিকেশ্যন দিয়াৰ পাছত কিন্তু আপোনালোকৰ নতুন তালিকাখন আৰু ছেকেণ্ড লিষ্টত মুকলি কৰি দিব আপোনালোকৰ নাম। তো আপোনালোকৰ নাম আহিলে আপোনালোকে নতুন ফৰ্মটো লাভ কৰিব। এনেকৈ আপোনালোকে নতুন ফৰ্মটো আপোনালোকে লাভ কৰিব পাৰিব। তো আপোনালোকে কিন্তু এইসমূহ কাম যদি আপোনালোকে নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় 3.0 পৰা আপোনালোকে বঞ্চিত হৈ যাব। এইসমূহ কাম আপোনালোকে অতি শীঘ্ৰে কৰক। যদি নকৰে তেনেহ'লে আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ পৰা টকা লাভ কৰাটো বন্ধ হৈ যাব। তো আপোনালোকে এইখিনি কাম কৰিলে আপোনালোকে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিসমূহ। তো যদি আপোনালোকৰ ভিডিঅ'টো প্ৰথমবাৰলৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।